6জন ডিষ্টিংশ্যন আৰু 5জন ষ্টাৰ মাৰ্কসহ উজলিল কলিয়াবৰৰ বৰঘুলি জাতীয় বিদ্যালয়। আজি ঘোষণা কৰা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ সমান্তৰালকৈ কলিয়াবৰ বৰঘুলি জাতীয় বিদ্যালয়তো বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশৰ। বিদ্যালয়খনৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৭৮ জনকৈ ছাত্ৰ ছাত্ৰী। তাৰে এজনে ডিষ্টিংশ্যন আৰু 5জনে ষ্টাৰ মাৰ্ক লাভ কৰাৰ লগতে 15জন প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে দুগৰাকী ছাত্ৰ ছাত্ৰী ক্ৰমে ফৌজানা খানম আৰু ৱাছিম আক্ৰমে অসমীয়া বিভাগত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ সুন্দৰ ফলাফল খবৰ বিয়পি পৰাৰ লগে লগে বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। ছাত্ৰ ছাত্ৰীসকলে আতচবাজি ফুটাই আনন্দ ফূৰ্তি কৰাৰ লগতে এই আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীক একোখনকৈ গামোচাৰে আদৰণি জনাই বিদ্যালয় কৰ্তৃপক্ষই। ভালেই লাগিছে। আশা কৰা মতে গোটেইকেইটা নম্বৰ পাইছোঁ, কিন্তু এৰাবিকত আশা কৰা মতে নম্বৰ হোৱা নাই। 90+ হ'ব লাগিছিলে, মাত্ৰ 54 পাইছোঁ। ইয়াৰ কাৰণে পাৰ্চেণ্টেজটো কমি গৈছে। যদি এৰাবিকত ৰিচেকিং কৰাই নাম্বাৰ হয় তেনেহ'লে তোৰ ডিষ্টিংশ্যন হ'ব চাগে। 81% পাবলৈ সক্ষম হৈছোঁ। মই বাকী 5টা বিষয়ত লেটাৰ পাইছোঁ। হায়েষ্ট নম্বৰ 94 আছামিছত। আজি ৰিজাল্ট লৈ কেনেকুৱা লাগিছে? ভাল লাগিছে। মই নিজেও কষ্ট কৰিছোঁ, মোৰ শিক্ষাগুৰুসকলে আৰু মা দেউতাই বহুত কষ্ট কৰিছে মোৰ কাৰণে। সেইখিনি কষ্টৰ ফল পাইছোঁ, ভালেই লাগিছে। আগন্তুক দিনলৈ পৰিকল্পনা কি আছে, কি হ'বা? মই এতিয়া কমাৰ্চ ল'ম বুলি ভাবিছোঁ। যদি পাৰোঁ CA হ'ম আৰু এজন ভাল মানুহ হ'বলৈতো চেষ্টা কৰিম। ভাল লাগিছে। অধ্যয়ন যেতিয়া পঢ়িবলৈ মন গৈছিলে তেতিয়াই পঢ়িছিলোঁ। ৰিজাল্ট হৈছে মানে যেনেকুৱা আশা কৰিছিলোঁ তেনেকুৱা হোৱা নাই। মানে এৰাবিকত বহুত মাৰ্ক কমিছে। এৰাবিকত ইমান কমা মাৰ্ক, মানে এৰাবিকত আৰু বেছি ভাল মাৰ্ক আশা কৰিছিলোঁ, কিন্তু ইমান বেছি ভাল হোৱা নাই। আৰু বেলেগকেইটাত ঠিকে আছে, বাকীকেইটাত আশা কৰা মতে বাকীকেইটাত হৈছে। মই 85% পাবলৈ সক্ষম হৈছোঁ। লেটাৰ পাইছোঁ, 5টা ছাবজেক্টত লেটাৰ পাইছোঁ। বহুত ভাল লাগি আছে। মোৰ নাম ফৌজানা খানম। আৰু মা দেউতাসকলে আমাক বহুত সহায় কৰিছে। মই মোৰ এই সফলতাৰ বাবে মোৰ শিক্ষাগুৰু আৰু মা দেউতাসকলক ধন্যবাদ জ্ঞাপন কৰিম। এগৰাকী ভাল মানুহ হোৱাৰ ইচ্ছা আছে। হয়, নিশ্চয়কৈ আজি আমাৰ কাৰণে খুবেই এটা আনন্দৰ দিন। এই আজিৰ দিনটোত আমাৰ মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু এই ফলাফলত আমাৰ বৰঘুলি জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, মই সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু বহুত কষ্টৰ ফলত এটা বিদ্যালয়ে তেনেকুৱা এখন ৰিজাল্ট পাবলৈ সক্ষম হয়, তাৰ কাৰণে আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকলৰ পৰা আৰম্ভ কৰি আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সকলো সদস্যই অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছে। ৰিজাল্ট আমাৰ মোটামুটি ভাল এটা ৰিজাল্ট হৈছে। ডিষ্টিংশ্যন পাইছে এজনে, ষ্টাৰ পাইছে 5জন আৰু ফাৰ্ষ্ট ডিভিজন 15জন, ছেকেণ্ড ডিভিজন আছে 23জন, 24জন আৰু মানে বাকী থাৰ্ড ডিভিজন পাইছে 24জনে। আজি ৰিজাল্টে কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে। যিহেতু আমাৰ ৰিজাল্ট প্ৰত্যেক বছৰে তেনেকুৱা ৰিজাল্টেই হয়, হ'লেও এইবছৰ আমাৰ পাৰ্চেণ্টেজটো অকণমান কম হৈছে, ডিষ্টিংশ্যনৰ সংখ্যাও কমি গৈছে। আগন্তুক দিনত আমি আৰু ইয়াতকৈ বেছি মানে ৰিজাল্ট কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আমাৰ বিদ্যালয়ৰ ফালৰ পৰা। কলিয়াবৰৰ পৰা মুনিলাল গুপ্তৰ ৰিপৰ্ট, NEView। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে।
কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।